নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল ছেইদ যোৰহাটৰ দিগম্বৰ চুকৰ ধ্ৰুৱজ্যোতি সংঘত বিহু নাচৰ আখৰাৰ শুভাৰম্ভ শতাধিক শিকাৰুৰ অংশগ্ৰহণেৰে উখল মাখল পৰিৱেশ নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন SD ক্ৰিয়েশ্যন আৰু ধ্ৰুৱজ্যোতি সংঘৰ সৌজন্যত সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ দিগম্বৰচুক স্থিত ঐতিহ্যমণ্ডিত ধ্ৰুৱজ্যোতি সংঘত 1 এপ্ৰিল মঙলবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় বিহু নাচ আখৰাৰ উক্ত অনুষ্ঠানটিত এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হয় বিহু কলি মই যোজনা এফেক্টকে দিওঁ উই বসন্ত আহিলে কুলিয়ে বিনালে উই গছে বনে হলালে ঐ পাত আজি বিহু তলিত ঢোল পেঁপা বাজিছে ঐ নাচো নাচো লাগিছে গাত বিহুৰ আগজাননী সকলোৰে মন ইছাতি বিচাতি হৈছে আমাৰো মন ইছাতি বিচাতি হৈছে যিহেতু বিহুৰ আমাৰ তেজত আছে সেয়েহে আজি 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব লৈছোঁ ধ্ৰুৱজ্যোতি সংঘৰ প্ৰাংগণত বিহুৰ এখনি আখৰা য'ত মই থাকিম মোৰ লগত থাকিব চেতনা বৰগোহাঁই বাইদেউ বিতুপন হাজৰিকা আৰু মণিকা গগৈ আৰু এই আখৰাখনি আমি শুদ্ধ ৰূপে পৰিচালনা কৰিবলৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিম আৰু তাতোতকৈ ডাঙৰ কথা আমাৰ এই অঞ্চলটো হিন্দু মুছলিম বেংগলী মাৰোৱাৰী সকলো জাতিৰ মানুহে বসবাস কৰি আছোঁ আৰু ইয়াত সকলো জাতিৰ মানুহে এতিয়া আহি পেলাই অংশগ্ৰহণ কৰিছেহি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক দিছে আৰু তেওঁলোকো মানে আহিবলৈ মাতৃসকলো আহিবলৈ চেষ্টা কৰিছে তেওঁলোকে মোক বহুত দিনৰ পৰা কৈ থাকে যে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকখিনিয়ে কৈ থাকে যে তেওঁলোকৰ মানে আজিকালি এটা প্ৰগ্ৰেমেই হয় তেওঁলোকৰ বিবাহবিলাকত যে তেওঁলোকৰ বিহু থিমটো ৰাখে মোক অকণ শিকাই দিব ঘৰত গৈ শিকাই দিব বা মোৰ ঘৰলৈ আহে শিকিবলৈ কিন্তু মই ভাবিছোঁ তেওঁলোকক মানে অকণমান মঞ্চখন ডাঙৰকৈ লাগে সেইকাৰণে ইয়াতে আমি মই যিহেতু এনেকৈ কৰি ঘৰে ঘৰে যাব বা কাৰোবাক শিকাবলৈ তেনেকৈ সময় নাথাকে গতিকে ইয়াতে আহিব তেওঁলোকৰ সহযোগত তেওঁলোকৰ উৎসাহত মই আজি আগবাঢ়িছোঁ এই মঞ্চখন তাত এনেদৰে শিকাবলৈ আৰু শুদ্ধ ৰূপে বিহুখন যিহেতু বিশ্ব দৰবাৰত আমাৰ বিহু বৰ্তমানলৈকে স্থান পাইছে গতিকে এই স্থান পোৱাৰ আমি কিছুমান বস্তু শুদ্ধ ৰূপে দেখুৱাব লাগিব আৰু এই শুদ্ধ ৰূপে দেখুৱাবৰ বাবে আজি মই ইমান মন কৰিবলৈ আগবাঢ়িছোঁ সকলোৰে সহযোগত শতাধিক শিকাৰুৰ অংশগ্ৰহণেৰে উখল মাখল পৰিৱেশে বিৰাজ কৰে ধ্ৰুৱজ্যোতি সংঘৰ বাকৰি উল্লেখযোগ্য যে অসমীয়া ৰাইজৰ বাপতিসাহোন অতিকৈ হেঁপাহৰ অতিকৈ চেনেহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাই ন সাজেৰে বিনন্দীয়া হৈ পৰিছে চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ কেতেকী কপৌ তগৰ আদি নানা ধৰণৰ ফুলেৰে ধৰালৈ নমাই আনিছে বিনন্দীয়া ৰূপ যেহেতু বিশিষ্ট ব্যক্তিসকলে বিহু সম্পৰ্কে ক'লেই মই পৃথিৱী ক'বলগীয়া নাই শেষত মই আমাৰ অসমীয়া ৰাজ্যৰ অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আৰু যিহেতু 1 বছৰৰ পৰা আমাৰ নৱবৰ্ষ আৰম্ভ হয় নৱবৰ্ষ সকলোৰে কল্যাণময় হওক সুখময় হওক শান্তিময় হওক ইয়াকে কৰি মই চবু ভক্তিক সম্ভাৱনা দিছোঁ ধন্যবাদ কুলি কেতেকীয়ে আনিছে বহাগৰ বতৰা বহাগৰ জাননী পাই গাত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ বিহু আখৰাসমূহত উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে চৌদিশে ঢোল পেঁপাৰ গুমগুমনি গাঁৱে গাঁৱে শুনিবলৈ পোৱা গৈছে ঢেঁকীৰ মাত সকলো ব্যস্ত এতিয়া পিঠা পনা তৈয়াৰ কৰাত
ঐ পাতে সমনীয়া ঐ বিহুৱে বিনা ঐ পাত বিহু থাকে মানে ঐ বিহুকে বিনা বাও ঐ বিহু গলে বিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰী যোৰহাটতো এতিয়া পৰিলক্ষিত হৈছে উখল মাখল পৰিৱেশ। ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে যোৰহাট নগৰৰ দিগম্বৰ চুক অঞ্চল। পোনপ্ৰথমবাৰৰ বাবে HD ক্ৰিয়েশ্যন আৰু ধ্ৰুৱজ্যোতি সংঘৰ সৌজন্যত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচৰ আখৰা। মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব বৰবিহুতি হিমাদ্ৰী শিখা দত্ত বৰাই। বিভিন্ন কিন্তু আমাৰ আচলতে বিহুটো লাগে কথাটো সেইটোৱেই যিয়ে যেনেকৈ কওক বিহু আমাৰ বাপতি সাহোন আৰু বিহুটোহে মুখ্য আৰু এই ল'ৰা ছোৱালীখিনি উঠি অহা নতুন প্ৰজন্ম বিহু আমাৰ সকলো বস্তুৱেই অসমীয়া সকলো বস্তু এতিয়া মিউজিয়ামত চাব লগা হৈ আহিছে। উত্তৰ ভাৰতীয় সংস্কৃতিয়ে মোটামুটি সকলোৱে গ্ৰাস কৰিছে। গতিকে তেনে এটা কণ্ডিশ্যনত বিহুটো শুদ্ধৰ ওপৰত ব্যাকৰণিকভাৱে শিকাই বুজাই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়াটো বৰ প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে উক্ত বিহু নাচৰ আখৰাৰ মুখ্য পৃষ্ঠপোষক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ CCRTৰ পৰা লোকনাচত ছিনিয়ৰ ফেলোশ্বিপ প্ৰাপ্ত বিশিষ্ট নৃত্যশিল্পী চেতনা বৰগোহাঁই বৰা, মুখ্য পৃষ্ঠপোষক বিশিষ্ট সংগীত শিল্পী প্ৰসেনজিৎ লাহন, বিশিষ্ট ঢুলীয়া শিল্পী বিহুৱা প্ৰশিক্ষক বিতুপন হাজৰিকা, বৰবিহুতি প্ৰশিক্ষক হিচাপে মণিকা গগৈয়ে বিহু নাচৰ আখৰাটিত অংশগ্ৰহণ কৰি 10 দিনীয়া এই বিহু নাচৰ আখৰাৰ লগত সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰাৰ লগতে উপস্থিত থাকি ন শিকাৰুসকলক বিহু নাচ, ঢোলবাদন, গগনা, পেঁপা, সুতুলি আদি প্ৰশিক্ষণ প্ৰদান কৰিব। বহাগ আহে মাঘৰ টেঙাটো আহিব কৃষি উৎসৱ এই গোটেই কথাখিনি অলপমান তেনেকৈ যাতে প্ৰশিক্ষণত আয়ত্ত কৰি লৈ যায়। আজিকালি যিহেতুকে কম্পিটিশ্যনতে গোটেইখিনি সোধেও প্ৰতিযোগিতাত মই দিবলৈ নকৰোঁ মোৰ বক্তব্য মই ইয়াতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। যথেষ্ট নলেজবিলাক নিজেও নোট কৰিছিলোঁ। আজি যিকি নহওক এই বিহুৰ আগে আগে নতুনকৈ এটা বতৰা ল'বলৈ যায় হিমাদ্ৰী শিখা দত্ত ৰিম্পী তাই উৎসৱজয়ী নাটক কৰাইছিল ইয়াত ক'ৰবাত ৰিম্পী আৰু প্ৰথমতে আৰু অসমৰ বিদ্যা সমাজীজনক আজি আমি ইয়াত দেখিবলৈ আমাৰ যিটো সৌভাগ্য হ'ল তাৰ কাৰণে মই প্ৰথমতে HD ক্ৰিয়েশ্যনৰ হিমাদ্ৰী শিখা দত্ত। ইতিমধ্যে উক্ত কৰ্মশালাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক শিকাৰুৱে অংশগ্ৰহণ কৰিছে। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে 10 এপ্ৰিলৰ দিনা এই বিহু নাচ কৰ্মশালাটিৰ সমাপ্তি ঘটিব আৰু শেষৰ দিনা এটি সাংস্কৃতিক তথা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব বুলি তেতিয়া 96, 97, 98, 99 ইয়াত খেলৰ কাৰণে বিখ্যাত আছিলে। আমি ইয়াত কেৰম খেলিবলৈ আহোঁ। ৰাতি যেতিয়া 11টা মানত ঘৰলৈ উভতি যাওঁ মোৰ সেই সময়ত এখন দাদাচোপা আছিলে। মায়ে সোধে তই ৰাতি ধ্ৰুৱজ্যোতিখন ঘৰৰ পৰা আহিছ নে ভৰিটো খালি গায়লৰ পৰা আহিছ? কাৰণ মোৰ দুটাই স্থান আছিলে সেই সময়ত ভৰিখানি গায়লত এটা মোৰ আগ্ৰা আছিলে তাত গানৰ হৈ গাঁও থাকে আৰু ইয়াত আহিলে ইয়াতে কেৰম খেলোঁ, জাকিদা আছিলে, গাজিদা আছিলে আৰু ইয়াৰ পৰাই অনুপম বৰাৰ সহযোগত প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।